Hello students, এইবাৰৰ APSC প্ৰিলিমছৰ বাবে এটা ইম্পৰ্টেণ্ট টপিক হৈছে দ্য গ্ৰেটাৰ এডজুটেণ্ট ষ্টক, যাক আমি হাৰগিলা বুলিও জানো। আৰু এই পক্ষীটোৰে কনজাৰ্ভেশ্যন এফৰ্টছৰ কাৰণে আমাৰ ডক্টৰ পূৰ্ণিমা দেৱী বৰ্মনক এইবাৰৰ টাইমছ ৱমেন অফ দ্য ইয়েৰ 2025 বঁটাৰে সন্মানিত কৰা হৈছিলে। কিন্তু হাৰগিলানো কিয়? হাৰ প্লাছ গিলা, হাৰ মানে হৈছে হাড্ডি আৰু গিলা মানে হৈছে স্ৱেল' কৰা। গতিকে এটা স্কেভেঞ্জাৰ বাৰ্ড হয় যোনে মৰাশ বা ডেড স্কিন খাই কিনে আমাৰ এনভাইৰনমেণ্টটো চাফা কৰি ৰাখিবলৈও সহায় কৰে। দ্বিতীয়তে আপোনালোকে জানিব লাগিব যে ইয়াক আমি সাউথ ইষ্ট এছিয়াৰ বিভিন্ন ৰাষ্ট্ৰত দেখিবলৈ পাওঁ আৰু তাৰে ভিতৰত বিশেষভাৱে অসমতো আমি ইয়াক দেখিবলৈ পাওঁ। তৃতীয়তে আপোনালোকে জানিব লাগিব যে এটা ওৱান অফ দ্য টলেষ্ট ফ্লাইং বাৰ্ডছৰ ভিতৰত গণনা কৰা হয় দ্য গ্ৰেটাৰ এডজুটেণ্ট ষ্টকৰ। আৰু চতুৰ্থতে IUCN ষ্টেটাছটো। এতিয়া IUCN ষ্টেটাছটোৰ বিষয়ে বিভিন্ন নিউজ পেপাৰত আমি দেখিবলৈ পালোঁ যে হিন্দুত আমি দেখিবলৈ পালোঁ এণ্ডেঞ্জাৰ্ড বুলি কোৱা হৈছিলে, বা অসম ট্ৰিবিউনত আমি দেখিবলৈ পালোঁ যে ক্ৰিটিকেলি এণ্ডেঞ্জাৰ্ড বুলি কোৱা হৈছিলে। কিন্তু এজ পাৰ দ্য ৰিচেণ্ট আপডেট আপোনালোকৰ যদি পৰীক্ষাত আহে ইয়াক আমি IUCN ৰেড লিষ্টৰ মতে নিয়াৰ থ্ৰেটেন মাৰ্ক কৰি থৈ অহাটোহে সঠিক হ'ব। গতিকে এই ধৰণে আপোনালোকৰ কাৰণে শুভকামনা থাকিলে। অল দ্য বেষ্ট ফৰ APSC প্ৰিলিমছ।